আনে কি ভাবিব সেই কথাবোৰ ভাবি ভাবি বা সেই কথাষাৰ ভাবি ভাবি আপোনাৰ জীৱনৰ বহু অমূল্য সময় পাৰ হৈ যাব, আপুনি নিজেই নাজানিব। ধৰি ল'লোঁ মই আপোনাক চোৰ বুলি ক'লোঁ, কিন্তু প্ৰকৃততে আপুনি চোৰ হয়নে নহয় সেই কথাটো আপুনিহে জানিব। গতিকে আপুনি যদি চোৰ নহয়, মই জোৰ জবৰদস্তি আপোনাক চোৰ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছোঁ, তাৰমানে কি মই মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু আপুনি সুস্থিৰ হৈ আছে। গতিকে আপুনি সেইবোৰ কথালৈ কেৰেপ নকৰিব। আনে কি কৈছে, নিজক যেতিয়া চিনি পাব, নিজক যেতিয়া শুদ্ধ বুলি ভাবিব, তেতিয়া আনে কোৱা কথাবোৰত আপুনি কিয় ইমান গুৰুত্ব দিয়ে? আপোনালৈতো বহুতেই শিলগুটি মাৰিব, বহুতেই বদনাম ৰচিব, কাৰণ সেইখিনি মানুহৰ সেইটোৱে উদ্দেশ্য। গতিকে আনে কি ভাবিব সেই কথাটো গুৰুত্ব দিয়াতকৈ নিজে কিমান শুদ্ধ সেই কথাটো আপুনি মনৰ ভিতৰত ৰাখক। প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব আপুনি যে চোৰ নহয়, সেই কথাটো কেতিয়াও প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। নিজকে শুদ্ধ বুলি ভাবক, সেয়ে আপোনাৰ জীৱনৰ বাটকটীয়া মূল অস্ত্ৰ হৈ পৰিব। ধন্যবাদ। চাই থাকিব সাধনা নেপথ্যত কথা।